আছিল আজি আমাৰ মাজত উপস্থিত ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া। মই ৰাইজক অনুৰোধ কৰিম আমাৰ ৰাজ্যখনলৈ শান্তি সম্প্ৰীতি সমৃদ্ধি নমাই অনাৰ নায়ক অমিত শ্বাহ ডাঙৰীয়াক সকলোৱে থিয় হৈ এটা দীঘলীয়া হাত চাপৰিৰে তেখেতক আপোনালোকে সন্মান জনাওক। মই ৰাইজক অনুৰোধ কৰিম দীঘলীয়া হাত চাপৰি আমেৰিকাত গ'লেও ডিঙিত বিহুৱান লয়, জাপানত গ'লেও ডিঙিত বিহুৱান লয়, ভাৰতৰ বিভিন্ন ৰাজ্যত গ'লেও বিহুৱান লয়। লাচিতৰ প্ৰতিমূৰ্তি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ শুভ কৰ্ম। আজি যদি আমি দেখা পাওঁ কাজিৰঙাত কোনো ভাৰতৰ প্ৰধানমন্ত্ৰী ৰাতি থকা নাছিল, নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আকৌ এবাৰ কাজিৰঙাক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিছিলে। চৰাইদেউক বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ ৰূপান্তৰ আৰু আমাৰ অসমৰ চাৰিওফালে বিকাশৰ আন্দোলন। মই পুনৰ এবাৰ ৰাইজক অনুৰোধ কৰিম আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী পাতিব লাগিব। লাগিব নে নালাগিব? লাগিব নে নালাগিব? আৰু মোদী ডাঙৰীয়া ভাৰতৰ প্ৰধানমন্ত্ৰী তৃতীয়বাৰৰ বাবে হ'ব। মোদী ডাঙৰীয়া আৰু অমিত শ্বাহ ডাঙৰীয়াৰ নেতৃত্বত আমি অসমখনক আগুৱাই লৈ গৈ থাকিম। অসমক আমি ভাৰতবৰ্ষৰ সৰ্বশ্ৰেষ্ঠ ৰাজ্যলৈ ৰূপান্তৰ কৰিম। শ্ৰদ্ধাৰ ৰাইজ, প্ৰধান বৰুৱা ডাঙৰীয়া আমাৰ সকলোৰে মৰমৰ। এইবাৰ মোৰ লখিমপুৰৰ ৰাইজক অনুৰোধ, প্ৰধান বৰুৱা ডাঙৰীয়া আমি 5 লাখ ভোটত জিকাব লাগিব। এয়া মই লখিমপুৰৰ ৰাইজক অনুৰোধ কৰিম। পাৰিম নে নাই জিকাব? পাৰিম নে নাই? শেষৰ পালকত পাৰিম নে নাই? আৰু বাকী মই সকলো সভাতে কওঁ, আজি মই হঠাৎ 3টা কথা ক'ব খোজো।